Hello friends, welcome to my channel Lisa's Cuisine Culture. সৰিয়হৰ সৈতে জহা কোমোৰাৰ মাছৰ জোল। মই মাছ লৈছোঁ 6 পিচ। আপোনালোকে কোনে কোনে পিচা খাই ভাল পায় আৰু কোমোৰা, আদা নহৰু, পিঁয়াজ এটা আৰু সৰিয়হ পিচা। প্ৰথমে মাছখিনি ভাজি লোৱা হ'ল। এতিয়া এটা শুকান জলকীয়া আৰু সৈতে পিঁয়াজখিনি ভালদৰে ভাজি লৈছোঁ। লৈ তাত কোমোৰাখিনি দি দিছোঁ আৰু 1 স্পুন নিমখ আৰু 1 স্পুন হালধিৰ গুড়ি দি সেইখিনি ভালদৰে লাৰি লোৱা হ'ল। এতিয়া আদা নহৰুখিনিও মই দি দিছোঁ একেলগে। এতিয়া এইখিনি অকণমান সময় ঢাকনি দি ৰাখিছোঁ। আকৌ 5 মিনিট পিছত আকৌ লাৰিছোঁ আৰু এচামুচ জিৰা গুড়ি দি দিছোঁ। দি এইখিনি ভালদৰে লাৰিছোঁ। এচামুচ ধনিয়া গুড়ি আৰু এচামুচ কাশ্মীৰী পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এইখিনি এতিয়া ভালদৰে লাৰি লৈছোঁ। অলপ সময় ভাজি লোৱাৰ পিছত তাত তেল ওলাইছে আৰু তাত মই সৰিয়হৰ পেষ্টখিনি দি দিছোঁ। এতিয়া সৰিয়হ আৰু কোমোৰাখিনি ভালদৰে ভাজি ল'ব লাগিব। অকণমান ঢাকনি দিছোঁ আৰু 2-3 মিনিট পিছত আকৌ লাৰিছোঁ। এতিয়া তাত মই অকণমান পানী দি দিম। আধা কাপতকৈ কম পানী দিছোঁ। তাত আকৌ ঢাকনিখন মাৰি দিছোঁ, অকণমান উতলিব দিছোঁ। এতিয়া সেইখিনি শুহি গৈছে। এতিয়া তাত সকলো নিজৰ প্ৰয়োজন মতে পানীখিনি দিব পাৰে। এতিয়া তাত মাছখিনিও দি দিয়া হ'ল। এতিয়া সেইখিনি অকণমান উতলিবলৈ দিয়া হ'ব। অকণমান উতলাৰ পিছত তাত মই ধনিয়া পাতখিনি দি দিছোঁ আৰু আজি মোৰ কোমোৰা আৰু সৰিয়হৰ মাছৰ জোল ৰেডি হৈ গৈছে। অতি সহজ বনাবলৈ আপোনালোকেও ট্ৰাই কৰি চাব। এক বেলেগ ধৰণৰ সোৱাদ, নিশ্চয় সকলোৱে ভাল পাব।